নমস্কাৰ আজি আমি অষ্টমমান শ্ৰেণীৰ অসমীয়া মাধ্যমৰ গণিত পাঠ্যপুথিৰ প্ৰথম পাঠ পৰিমেয় সংখ্যাৰ অনুশীলনী 1.1 আৰু লগতে যদিহে সময় হয় 1.2 কোৱেশ্যন এনসাৰবোৰ কৰিম আমি সেইবোৰ কৰাৰ আগতে আমি পাঠটোত কি পঢ়িম সেইটো জানিলো ঠিক আছে ফাৰ্স্ট চোৱা তোমালোকৰ দিছে PQ এটা পৰিমেয় সংখ্যা য'ত P আৰু Q অখণ্ড সংখ্যা আৰু য'ত Q not equal to 0 চোৱা যেহেতু আমাৰ পাঠটোৰ নামটোই হৈছে পৰিমেয় সংখ্যা গতিকে আমি ইয়াতে পৰিমেয় সংখ্যা কিনো হয় এটা জানিবই লাগিব এতিয়া পৰিমেয় সংখ্যা কাক বুলি কৈছে ইয়াতে যে P by Q এটা পৰিমেয় সংখ্যা য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q not equal to 0 তোমালোকে অখণ্ড সংখ্যা কি মানে পোৱা যে শূন্যৰ বাওঁফালে আৰু সোঁফালে থকা যিবোৰ সংখ্যা আছে লগতে শূন্য হেবোৰ হৈছে অখণ্ড সংখ্যা আৰু লগতে কি বুলি কৈছে যে এটা সংখ্যা পৰিমেয় সংখ্যা হ'বলৈ কেনেকুৱা হ'ব লাগিব যে হি থাকিব লাগিব P by Q ৰূপত ঠিক আছে আৰু য'ত P আৰু Q দুইটাই কি হ'ব লাগিব অখণ্ড সংখ্যা আৰু লগতে Q not equal to 0 হ'ব লাগিব মানে Q to 0 হ'ব নোৱাৰিব ঠিক আছে আমি যে যিবোৰ সংখ্যাকে এনেকুৱা নিচিনা ৰূপত প্ৰকাশ কৰিব পাৰো সেইবোৰ সংখ্যা হৈছে পৰিমেয় সংখ্যা এতিয়া যদিহে মই এটা উদাহৰণ কৰো যে 1/7 এটা পৰিমেয় সংখ্যা হয় নে নহয় এতিয়া চোৱা ইয়াতে যদি আমি পৰীক্ষা কৰি চাও 1/7 টো পৰিমেয় সংখ্যা হয় নে নহয় বুলি এতে 1 আৰু 7 এই দুইটাই কি এটা অখণ্ড সংখ্যা অৰ্থাৎ 1 টো হৈছে আমাৰ কি P আৰু 7 টো হৈছে এটা Q গতিকে P আৰু Q দুইটাই অখণ্ড সংখ্যা আৰু নেক্সট কৈছে কি যেটো আমাৰ Q অৰ্থাৎ 7 হেতু 0 হ'ব না লাগিব আৰু ইয়াতে Q not equal to 0 গতিকে এটো 1/7 এটা পৰিমেয় সংখ্যা হয় হেতু আমি গম পালো এতিয়া নেক্সট কি কৈছে আমাৰ সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা যে সকলোবোৰ যিবোৰ অখণ্ড সংখ্যা আছে মানে আমি সংখ্যা ৰেখাডাল যে চাইছিলো আমি 1 সেকেন্ড মই এটো মছি দিও ৰবাতে চোৱা সংখ্যা ৰেখাডাল যে আমি লিখিছিলো এনেকে কিনে শূন্য বহাইছিলো শূন্যৰ আমি সোঁহাতে লিখি গৈছিলো +1 +2 +3 +4 আৰু এনেকে গৈ থাকিব নাই আৰু বাওঁফালে -1 -2 -3 আৰু এনেকে গৈ থাকে এটো হৈছে সংখ্যা ৰেখাডাল আছিল এতিয়া কৈছে কি সংখ্যা মানে সংখ্যা ৰেখাডালৰ এতিয়া এইফালে শূন্যৰ লগতে বাওঁফালে আৰু সোঁফালে থকা যিবোৰ সংখ্যা আছে সকলোবোৰ হৈছে অখণ্ড সংখ্যা এতিয়া কৈছে চোৱা যে সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা অৰ্থাৎ আমি ইয়াতে যিমানবোৰ সংখ্যা পাম এই গোটেই সংখ্যাবোৰে হৈছে কি একোটা পৰিমেয় সংখ্যা বুজি ৰাখিলনেকে এতিয়া নেক্সট চোৱা কৈছে কি পুনঃপৌনিক দশমিক সংখ্যাবোৰ পৰিমেয় সংখ্যা এতিয়া চোৱা ইয়াতে আমি বুজিব লাগিব পুনঃপৌনিক দশমিক সংখ্যা মানেনো কি এতিয়া যদিহে তোমালোকক এটা সংখ্যা দিয়ে যেটো এনেকা হয় যে 0.1 সৰি মই আকৌ লিখি দিও স্পষ্টকে 0.11111 আৰু এনেকে যদি ই মানে অসীমলৈ গৈ থাকে এইবোৰ কি হ'ব এতিয়া এইবোৰ হৈছে পুনঃপৌনিক দশমিক সংখ্যা যেটো আমাৰ সংখ্যা আছে হেতু পুনৰ ৰিপিট হৈ গৈ আছে নহয় 1 টোকে বাৰে বাৰে ৰিপিট হৈ গৈ আছে গতিকে ই হৈছে এটা পুনঃপৌনিক দশমিক সংখ্যা আৰু কৈছে কি আমাৰ সূত্ৰ মতে যে এনেকুৱা যিবোৰ পুনঃপৌনিক দশমিক সংখ্যা থাকে সেইবোৰ হৈছে একোটা পৰিমেয় সংখ্যা ঠিক আছে বুজিলা আৰু এটা एग्जांपल দিও যেনেকে 0. যদি আমাক থাকে 3333 আৰু এনেকে যদি বস্তুটো এনেকে গৈ থাকে মানে অসীমলৈ আছে আৰু 3 তেন্তে এনেকুৱা নিচিনা সংখ্যাবোৰ কি হ'ল একোটা পৰিমেয় সংখ্যা বুজি পালাতো সহজে হয় এতিয়া চোৱা নেক্সট কি কৈছে আমাক যে পৰিমেয় সংখ্যাসমূহ যোগ বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ এতিয়া চোৱা এনেকুৱা যিবোৰ সূত্ৰকিটা আছে এইকিটা বুজিবলৈ হলে মানে দীঘলকে তোমালোকৰ পাঠত বৰ্ণনা কৰা আছে গতিকে এইকিটা যদি আমি এতিয়া বুজাই থাকো তেন্তে টাইমটো বহুত লেন্দি হৈ যাবগৈ গতিকে যদিহে বুজিব বিচাৰা তেন্তে মই নেক্সট ভিডিও এটা বনাই দিম এইবিলাকৰ ক্ষেত্ৰত ঠিক আছে এতিয়া যে বুজি লোৱা যে কি কৈছে কথাটো পৰিমেয় সংখ্যাসমূহে কি কয় যোগ বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ঠিক আছে নেক্সট চোৱা শূন্যক বাদ দি মানে শূন্যটোক বাদ দি কিনে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নেক্সট চোৱা কি কৈছে পৰিমেয় সংখ্যাসমূহে যোগ আৰু পূৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি চলে কিন্তু
বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে তোমালোকে এনেকুৱা নিচিনা যিবোৰ আবদ্ধ তাৰপিছত তোমাৰ সহযোগ বিধি ক্ৰম বিনিময় বিধি এইবিলাক বিধিকেইটা তোমালোকে আগতে পাই আহিছা গতিকে ইয়াত তোমালোকক কৈছে কি যে প্ৰথমটোত কি ক'লে যে শূন্যক বাদ দি পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ তাৰ আগতে কি কৈছিলে পৰিমেয় সংখ্যাসমূহ যোগ বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ আৰু এতিয়া কি ক'লে পৰিমেয় সংখ্যাসমূহে যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কিন্তু পৰিমেয় সংখ্যাবোৰে ক্ৰম বিনিময় বিধি মানি নচলে ঠিক আছে এইকেইটা মনত ৰখাই থ'ব দেই তোমালোকে নেক্সট চোৱা পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে এতিয়া চোৱা যদি আমাক সোধে পৰিমেয় সংখ্যাই কি বিধি মানি চলে আৰু কি বিধি মানি নচলে যোগ বিয়োগ হৰণ পূৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাসমূহে যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি মানি নচলে ঠিক আছে এতিয়া নেক্সট চোৱা শূন্যক পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ আৰু একক পৰিমেয় সংখ্যা গুণাত্মক অভেদ বুলি কোৱা হয় তোমালোকৰ পাঠৰ মাজতে যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ এইকেইটা কি হয় দিয়া আছে ধুনীয়াকৈ বৰ্ণনা কৰি তোমালোকে এবাৰ পঢ়ি চাবা আৰু যদিহে বুজি নোপোৱা তেন্তে মই এই গোটেইকেইটা সূত্ৰ লৈ কিনে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম ঠিক আছে এতিয়া চোৱা নেক্সট তোমালোকক কৈছে যে দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় আমি এটা নতুন টাৰ্ম শিকিছোঁ যাৰ নামটো হৈছে যোগাত্মক বিপৰীত এতিয়া যোগাত্মক বিপৰীত হয় কি যে দুটা যদি সংখ্যা আছে সিহঁতৰ যোগফল যদি শূন্য হয় যদিহে আমি ধৰোঁ এটা সংখ্যা x আৰু এটা সংখ্যা আছে y ইহঁতৰ যোগফল যদি শূন্য হয় তেতিয়া আমি কি ক'ম এই সংখ্যা দুটাক এটাৰ আনটোৰ যোগাত্মক বিপৰীত মানে x y ৰ যোগাত্মক বিপৰীত আৰু y হৈছে x ৰ যোগাত্মক বিপৰীত ঠিক আছে বুজিছা এইটো কথাটো এতিয়া আমি নেক্সটটোত চাওঁ যে যোগাত্মক বিপৰীত মানে হৈছে যদিহে দুটা সংখ্যা যোগফল শূন্য হয় তেন্তে এটাক আনটোক কি বুলি কোৱা হ'ব যোগাত্মক বিপৰীত নেক্সট কৈছে দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় সংখ্যা দুটাৰ এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া গুণাত্মক বিপৰীত এইটো এটা নতুন টাৰ্ম হয় নহয় যেনেকৈ যোগাত্মক বিপৰীত আছে তেনেকৈ এইটো গুণাত্মক বিপৰীত যে গুণাত্মক বিপৰীতটো হৈছে যদিহে দুটা সংখ্যাৰ পূৰণফল 1 হয় যদি আমি x আৰু y এই দুটা সংখ্যাক পূৰণ কৰিবলৈ আমি কি পাওঁ যে ইকুৱেল টু 1 পাওঁ তেন্তে আমি x আৰু y এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি ক'ম অৰ্থাৎ x ৰ গুণাত্মক বিপৰীত y 1 ৰ গুণাত্মক বিপৰীত x বুজি পালা এইটো যোগাত্মক বিপৰীতটো কি আছিল যে যদিহে তুমি দুটা সংখ্যা যোগ কৰি কিনে শূন্য পাওঁ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব গুণাত্মক বিপৰীতটো হৈছে যদিহে আমি দুটা সংখ্যাক পূৰণফল কৰি 1 পাওঁ তেন্তে আমি এটা সংখ্যাক আনটো সংখ্যাৰ গুণাত্মক বিপৰীত বুলি ক'ম বুজি পালা নিশ্চয় ইমানো টান নহয় নাম টাৰ্মকেইটা মনত ৰাখিলে হ'ল যে যোগাত্মক বিপৰীত আৰু এটা হৈছে গুণাত্মক বিপৰীত সৰি দেই এতিয়া নেক্সট চোৱা a b আৰু c যিকোনো তিনিটা পৰিমেয় সংখ্যা হ'লে যদি আমি পৰিমেয় সংখ্যা মানে কি এবাৰ ৰিকল কৰি লওঁ যে যদি কোনোবা এটা সংখ্যা p by q ওপৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q কি হয় একোটা অখণ্ড সংখ্যা হয় আৰু q not equal to 0 তেনেকুৱা নিচিনা p by q সংখ্যাবোৰকে আমি কি বুলি ক'ম পৰিমেয় সংখ্যা বুলি ক'ম এতিয়া চোৱা ইয়াতে কৈছে যদিহে অলপ মচি লওঁ এইখিনি মই যে a b আৰু c যিকোনো তিনিটা পৰিমেয় সংখ্যা অৰ্থাৎ a b আৰু c ক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ p by q ৰ ওপৰত প্ৰকাশ কৰিব পাৰোঁ য'ত q not equal to 0 তে কৈছে কি চোৱা a into bracket b plus c bracket close is equal to a into b plus a into c ঠিক তেনেদৰে a into bracket b minus c bracket close is equal to a into b minus a into c এতিয়া চোৱা কথাটো বুজাব কি বিচাৰিছে ইয়াতে এই ধৰ্মটোক যোগ আৰু বিয়োগৰ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বা চমুকৈ বিতৰণ বিধি বুলিও কোৱা হয় আৰু কি কৈছে ইয়াতে এইটোৱে কৈছে যে নতুন এটা আমাক বিধি কৈছে যিটোৰ নাম হৈছে মানে পূৰণৰ বিতৰণ বিধি বা বিতৰণ বিধি বুলি চমুকৈ কয় তাক য'ত কেনেকা হয় বস্তুটো এইটো আমি এবাৰ চাই লওঁ যদিহে a b c তিনিটা হৈছে কি পৰিমেয় সংখ্যা এতিয়া যদিহে বস্তুটো এনেকৈ থাকে a ইনটু মানে a ৰ লগত পূৰণ কৰিছে এই যিটো b আৰু c আছে ইহঁতৰ যোগফল দুটা b আৰু c ৰ যোগফল দুটাক যদি আমি a ৰ সৈতে পূৰণ কৰোঁ তেন্তে কেনেকুৱা হ'ব বস্তুটো
যে আমি ইয়াক এনেকেও লিখিব পাৰোঁ যে a ৰ লগত আমি b পূৰণ কৰিলোঁ তাৰ পিছত আমি মাজত থকা প্লাস চিহ্নটো বহাই কিনে আকৌ a ৰ লগত আমি c পূৰণ কৰিলোঁ আৰু এই যে আমি এনেকে a ৰ লগত b পূৰণ কৰি মাজত প্লাস চিহ্নটো দিছোঁ আৰু তাৰপিছত a ৰ লগত c টো পূৰণ কৰিছোঁ এই এতিয়া সূত্ৰটো যে আমি ভাঙি দিলোঁ এই সূত্ৰটো কি সূত্ৰ অনুসৰি হৈছে যে পূৰণৰ ক্ষেত্ৰত বিতৰণ বিধি নতুবা আমি চমুকৈ বিতৰণ বিধি সূত্ৰ অনুসৰি হৈছে বুলি ক'ব পাৰোঁ এতিয়া চোৱা এটো পূৰণৰ ক্ষেত্ৰত মানে পূৰণ মানে কি হ'ল এটো এতিয়া যোগৰ ক্ষেত্ৰত যেহেতু আমি মাজতে এটো যোগ চিহ্নটো আছিলে আৰু ইয়াতে আমি গৈ কিনে যোগ চিহ্নটো বহাইছো এতিয়া নেক্সট চোৱা ঠিক তেনেদৰে বিয়োগৰ ক্ষেত্ৰতো এটো হয় যে a * b - c যদি এনেকে থাকে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ আৰু এটা বেলেগ ধৰণে a * b আকৌ মাজত যে এটো মাইনাস চিহ্ন আছিলে মাইনাস a * c বুজিছা তোমালোকে এটো মানে চোৱা যদিহে আমাক এনেকে কয় মই এটা एग्जांपल দি কিনে বুজাইছো হা আমাৰ তিনিটা পৰিমেয় সংখ্যা বুলি কৈছে a b আৰু c a যদি 1 হয় b যদি 2 হয় c যদি 3 হয় তেন্তে আমি কেনেকৈ লিখি তেন্তে আমি এটো সূত্ৰ অনুসৰি যদি আমি বহাও যে a * এটো সূত্ৰ ৰবা দেই অলপমান সাফা কৰি লও ফাৰ্স্টে আমি যোগৰ ক্ষেত্ৰত চাম এটো সূত্ৰটো আমি চাম হা এতে কৈছে a * b plus মানে ব্ৰেকেট b plus c এত কি লৈছিলো আমি 1 লৈছিলো ইনটু ব্ৰেকেট b plus c মানে b plus c b হৈছে 2 আৰু c হৈছে 3 2 plus 3 এটোক আমি আকৌ কেনেকৈ লিখিব পাৰো যে a * b অৰ্থাৎ 1 * 2 মাজত কি আছে প্লাস আছে প্লাসটো বহালো আমি আকৌ 1 * 3 অৰ্থাৎ এনেকা বুজিলে নে তোমালোকে এটো আমি কোনটো সূত্ৰৰ সহায়ত কৰিলো যে যোগৰ ক্ষেত্ৰত বিতৰণ বিধি বুজি পালা নহয় খেটোৱে বস্তুটো এটা ঠিক তেনেদৰে তোমালোকে এটো বিয়োগৰ ক্ষেত্ৰতো কৰি চাব পাৰা যেনেকৈ আমি যোগৰ ক্ষেত্ৰত এনেকৈ বহালো তেনেকৈ বিয়োগৰ ক্ষেত্ৰত কি হ'ব এতিয়া যে a * ব্ৰেকেট b - c আছিলে a ক্ষেত্ৰত 1 ইনটু ব্ৰেকেট b - c অৰ্থাৎ b হৈছে 2 এটা আমি 2 লৈছো b = আৰু c হৈছে 3 b - c অৰ্থাৎ 2 - 3 = আমি এটা কেনেকৈ ইয়াক ভাঙি কিনে দিব পাৰো বিতৰণ বিধিৰ সহায়ত যে 1 ইনটু লিখিব পাৰো 2 আৰু মাজত কি সাইন আছিলে মাইনাস আছিলে গতিকে মাইনাস আকৌ 1 ইনটু কি লিখিব পাৰো 3 1 ইনটু 3 আৰু এই আমি যেটো সূত্ৰৰ সহায়ত এনেকৈ ভাঙিলো সেই সূত্ৰটো হৈছে বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি বুজিলাতো একেবাৰে সহজ হয় এটো যদিহে বুজি নপা কবা দেই এতিয়া নেক্সট চোৱা যে পৰিমেয় সংখ্যাবোৰক সংখ্যা ৰেখাটো দেখুৱাব পাৰি সংখ্যা ৰেখা কেনেকুৱা আছিল তোমালোকৰ মনত আছে আমি এনেকৈ এডাল চিন দিলো তাৰ মাজতে 0 দিখো সোঁফালে ধনাত্মক সংখ্যাবোৰ লিখি যাও হয় নাই আৰু যিবোৰ বাওঁফালে আমি ঋণাত্মক সংখ্যাবোৰ লিখি যাও মনত পৰিছে তোমালোকৰ এনেকৈ আছিল সংখ্যা ৰেখাডাল এতিয়া ইয়াতে কৈছে কি পৰিমেয় সংখ্যাবোৰক আমি সংখ্যা ৰেখাটো দেখাব পাৰো পৰিমেয় সংখ্যা আছিল যিবোৰ সংখ্যা তোমাৰ p/q ৰূপত দেখাব পাৰি যত p আৰু q হৈছে একোটা এখণ্ড সংখ্যা আৰু যত q ≠ 0 গতিকে এনেকুৱা নিচিনা সংখ্যাবোৰক আমি এনেকুৱা নিচিনাকে সংখ্যা ৰেখাটো বহাব পাৰো লগতে তাৰ পিছত কৈছে কি চোৱা দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এতিয়া চোৱা আৰু আমি গম পাইছিলো যে সকলোবোৰ অখণ্ড সংখ্যা হৈছে একোটা পৰিমেয় সংখ্যা গতিকে এই সংখ্যা ৰেখাডালত থকা যেডাল মই দেখা এই থকা সকলোবোৰ হৈছে একোটা পৰিমেয় সংখ্যা গতিকে যদিহে আমি এই সূত্ৰটোৰ মতে কথা কওঁ যে দুটা পৰিমেয় সংখ্যাৰ মাজত আমি ইয়াৰ পৰা যদি কোনো দুটা পৰিমেয় সংখ্যা লওঁ যদিহে আমি ধৰো 1 আৰু 2 ইহত দুটা হৈছে একোটা পৰিমেয় সংখ্যা ইহতৰ মাজত কি কৈছে অসংখ্য পৰিমেয় সংখ্যা থাকে অৰ্থাৎ এই যেটো 1 আৰু 2 ৰ মাজত জায়গাখিনি ন এই অলপমান চেপা কৰি দেখাইছো ৰখিবা যেটো আমি এটো 1 আৰু এটো 2 ৰ মাজৰ জায়গাখিনি এইখিনিটো আমি অসংখ্য তেনেকুৱা নিচিনা আৰু পৰিমেয় সংখ্যা পাম আমি যদি ডাঙৰকে দেখাও এখিনিত আছিল 1 আৰু এখিনিত আছিল 2 আৰু ইয়াৰ মাজতো কৈছে কি অসংখ্য আৰু এনেকে পৰিমেয় সংখ্যা থাকিব পাৰে জানে তোমালোকে এটো কথাটো এনেকা নিচিনা হয় আমি দে কেনেকে থাকিব পাৰে হেতু পিছত দেখামগৈ অনুশীলনীত কোৱেশ্চন আছে হেতুৰ মতে আমি কৰিম হা এতিয়া আমি যাম কিহত অনুশীলনী 1.1 তাৰ আগতে অনুশীলনী যোৱাৰ আগতে আমি এটো জানিব উচিত যে এতিয়ালৈকে আমি যিমানখিনি পঢ়িলো সেইখিনি তোমালোকে বুজি পাইছে নাই হয় নাই যেহেতু অনুশীলনী কোৱেশ্চনবোৰ আমি যি শিকিলো ন তাৰ ওপৰতে আছে গুধুনিয়াকে গুটেখিনি আৰু এইবোৰ ইমানো টান নহয় তোমালোকে বুজি পাবা নিশ্চয় এবাৰ বুজি নাপালে আৰু এবাৰ পঢ়ি চাবা গতিকে এতিয়া আমি 1.1 অনুশীলনী চাও অনুশীলনী 1.1 ত কেছে চোৱা এটা দিছে ফাৰ্স্ট কোৱেশ্চনটো তলত দিয়াবোৰৰ
বুৰ সত্য নে অসত্য বিচাৰ কৰা মানে ইয়াতে কোনটো সত্য হয় কোনটো অসত্য হেতু আমাক চাব দিছে ফাৰ্ষ্টটো দিছে চোৱা পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলে আমি অলপ আগতে পঢ়ি আহিছিলো সূত্ৰটো কি আছিল যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে গতিকে এটো সত্য তোমালোকে লিখি দিবা এটো সত্য বুলি নেক্সট চোৱা কৈছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এটো সত্য হয় জানো তোমালোকে ভাবিছাচোন কি আছিল সূত্ৰটো এটো অসত্য যেহেতু পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত নহয় যোগ আৰু পূৰণৰ ক্ষেত্ৰতে সহযোগ বিধি মানি চলে কিন্তু ইয়াত দিছে কি বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে গতিকে এটো সত্য নহয় অৰ্থাৎ অসত্য এটো লিখি দিবা তোমালোকে ধুনীয়াকে নেক্সট কৈছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় এটো কি হ'ব কোৱাচোন বাৰু আমি সূত্ৰটো কি পাইছিলো যে পৰিমেয় সংখ্যাই যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় কিন্তু ইয়াতে কৈছে কি যে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় গতিকে এটো কি হ'ব অসত্য হ'ব লিখি দিবা ধুনীয়াকে নেক্সট কৈছে শূন্যৰ প্ৰতিক্ৰম নাই এটো হয়নে নহয় বাৰু কোৱাচোন শূন্যৰ প্ৰতিক্ৰম সঁচাকে নাই গতিকে এটো শুদ্ধ নেক্সট চোৱা 0 টো পৰিমেয় সংখ্যা 0 টো পৰিমেয় সংখ্যা হয়নে বাৰু আমি এটো প্ৰমাণ কৰি চাব পাৰো হয়নে নহয় এতিয়া চোৱা যদি আমি 0 টোক আমি চাব লাগে এটো পৰিমেয় সংখ্যা হয়নে নহয় এতিয়া পৰিমেয় সংখ্যা মানে কি আছিল যিবোৰ সংখ্যাক আমি p/q ৰূপত লিখিব পাৰো য'ত p আৰু q টো হৈছে একোটা অখণ্ড সংখ্যা আৰু য'ত q not equal to 0 মানে q টো 0 হ'ব নোৱাৰিব গতিকে 0 ক আমি এতিয়া p/q ৰূপত লিখিব পাৰো নিচাচোন 0 ক আমি কেনেকৈ লিখিব পাৰো 0 is equal to 0/1 হয় এনেকৈ লিখিব পাৰো যেহেতু প্ৰত্যেকটো সংখ্যাৰ তুলতে আমি 1 এটা থাকে বুলি জানো গতিকে 0/1 এতিয়া 0 টো হ'ল p আৰু 1 টো হৈছে q ইয়াতে p আৰু q অৰ্থাৎ 0 আৰু 1 এই দুইটা একোটা অখণ্ড সংখ্যা আমাৰ পৰিমেয় সংখ্যাৰ কাৰণে যেটো ফাৰ্স্ট শৰ্ত হেতু আমাৰ কমপ্লিট হ'ল এতিয়া আমি চাব লাগে যে এই যেটো q আছিল এই q টো not equal to 0 হ'ব লাগে হয় নহয় গতিকে q equal to যেহেতু 1 গতিকে এটো not equal to 0 গতিকে 0 টো এটা আমাৰ পৰিমেয় সংখ্যা হয় আমি প্ৰমাণ কৰি দেখাই দিলো এটো বুজি পালা তোমালোকে নিশ্চয় গতিকে তোমালোকে লিখিবা সত্য বুলি নেক্সট চোৱা ইয়াতে দুছে এনেকৈ দীঘলীয়াকৈ পূৰণ দিছে আৰু সমান চিহ্নৰ বাওঁফালে আৰু এটা পূৰণ দিছে ইহত দুটাক মানে ইকুৱেল হয়নে নহয় সেইটো চাব দিছে এতিয়া চোৱা কৈছে কি 3/2 * 5/6 * 4/7 is equal to 4/7 5/6 2/3 এটো শুদ্ধ হ'বনে চাচোন সৰি 3/2 এটো শুদ্ধ হ'ব কাৰণ এটো জাস্ট কি কৰিছে যে ক্ৰম কিটাহত বিনিময় কৰিছে মানে যেটো 3/2 টো ফাৰ্ষ্টে আছিল ইয়াক কত পঠাই দিছে লাষ্টত 5/6 টো মাজত আছিল মাজতে ৰখাইছে আৰু 4/7 টো লাষ্টত আছিল ইয়াত প্ৰথমতে পঠাই দিছে মানে ইহতে জাস্ট ক্ৰমটো বিনিময় কৰি দিছে নহয় যেটো হিতৰ যে ঠাই আছিল সেই ঠাইটো সলনি কৰি দিছে গতিকে এটো সত্য হ'ব তোমালোকে সত্য লিখি দিবা ধুনীয়াকে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা যে 5/9 into bracket 1 plus 3 1/3 plus 7/3 bracket is equal to 5/9 into 1/3 plus 7/3 এটো কমপ্লিট কে শুদ্ধ হ'ল জানো বস্তুটো নহল হন নহয় কাৰণ ইয়াতে 5/9 into 1/3 লগত এটো পূৰণ কৰি দিলে এখিনলৈকে ঠিকে আছিল মাজতে যোগ চিহ্নটো বহাই দিছে এখিনলৈকে ঠিক আছিল কিন্তু যেটো 7/3 আছিল তাৰ লগতো আমি 5/9 টো পূৰণ কৰিব লাগিছিল কিন্তু ইয়াতে পূৰণ নকৰিলে হন নাই গতিকে এটো আনকমপ্লিট হৈ থাকিলে গতিকে এটো শুদ্ধ নহয় অৰ্থাৎ এটো অসত্য হ'ব নেক্সট চোৱা কি দিছে 7/12 minus 3/7 plus 11/12 is equal to 7/12 minus bracket 3/7 plus 11/2 12 bracket close এতিয়া এটো চোৱা সত্য হ'ব নহয় জানো আমি চাম কি যে 7/12 টো ঠিকে আছে মাজতে ব্ৰেকেটটো ঠিকে আছে কিন্তু ইয়াতে কি কৰি দিলে যে ব্ৰেকেট ইয়াতে বহাই দিলে আৰু এখিনলৈকে ঠিক কৰিলে কিন্তু ইয়াতে যেটো এটো শুদ্ধ হ'ব যে নহব নহয় কাৰণ ইয়াতে মাইনাসটো ইয়াতে এটা চিন আছে মাইনাসে প্লাসে ইয়াতেটো মাইনাসে প্লাসে নরমালি মাইনাস হৈ যাব কিন্তু এটো যেটো ইয়াতে ব্ৰেকেটটো যদি আমি খুলি দিও ৰখিবা হিনে কৰি দেখাইছো মই ইয়াক আমি ভাঙিলে কেনেকৈ হ'ব 7/12 মাইনাস চিনটো আছে যেটো যদি ব্ৰেকেটটো উঠাই দিও আমি কি বহিব -3/7 আকৌ এই ব্ৰেকেটৰ এটোৰ পিছৰটো প্লাসটো আছে গতিকে প্লাসে মাইনাসে কি হ'ব মাইনাস তোমালোকে এটা জানাই নিশ্চয় -11/12 এতিয়া চোৱা এটো জানো আমাৰ এতিয়া এই প্ৰথমটোৰ সৈতে মিলিছে
এটো সৈতে জানো মিলিছে আমাৰ তোমালোকে ৰিজাল্ট চোৱাচোন মিলিছে নে নাই নিশ্চয় মিলা নাই হয় নহয় কিয়নো ইয়াতে 7/12 সৰি এটো 12 হ'ব লাগিছিলে 7/12 -3/7 এখানলৈকে ঠিকে আছে কিন্তু ইয়াতে +11/12 আছিলে কিন্তু ইয়াত গৈ কিনেটো -11/12 এ বনি গ'ল গতিকে এটো সত্য হোৱা নাই গতিকে এটো তোমালোকে লিখিবা সত্য ঠিক আছে এতিয়া চোৱা নেক্সটটো কৈছে যে -3/11 * 2/9 = -3/11 এটো দেখা দেখিকে অসত্য হয় নহয় কাৰণ এটো বস্তুটো আনকমপ্লিটে হৈ আছে কেনেকৈ হ'ব পাৰে এটা বস্তু কমপ্লিটকে ইয়াতে নাইকিয়া কৰি দিলে এটোটো সত্য হ'ব লাগিব নেক্সট চোৱা 4/9 * ব্ৰেকেট 11/12 plus -5/6 bracket close is equal to 4/9 * 11/12 plus 4/9 * -5/6 এটো আমি ধুনিয়াকে দেখা পাই আছো এটো শুদ্ধই হ'ব কাৰণটো কি যে যেহেতু ইয়াতে ধুনিয়াকে গুটেকিটা বস্তু আছে হয় নহয় ইয়াতে ফাৰ্স্ট যেটো তোমাৰ লেফট সাইডত যিবোৰ দিছিলে ধুনিয়াকে আহি কিনে ৰাইট সাইডটো কমপ্লিটলি মিলাইকে লিখিছে যেনেকে 4/9 ৰ লগত 11/12 টো পূৰণ কৰি দিছে মাজতে প্লাস চিহ্নটো বহাইছে আকৌ 4/9 ৰ লগত -5/6 টো পূৰণ কৰিছে তোমালোকে এইকিটা ধৰিব পাৰিছানে যে আমি যিবোৰ বিধি কিটা যে পঢ়িছিলো ক্ৰম বিনিময় বিধি সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত বিতৰণ বিধি এইকিটা হৈছে এইকিটা বিধিৰ ক্ষেত্ৰত প্ৰয়োগ কৰি আছে মানে এটো কি হল তো এতিয়া যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি প্ৰয়োগ কৰিছে নাই তোমালোকে ধৰিব পাৰিছা চাগে গতিকে এটো কি হ'ব এটো হ'ব সত্য লিখিবা ধুনিয়াকে আমাৰ ফাৰ্স্টটো কি হল কয়বাৰ আমি চাই দিও ফাৰ্স্টটো হৈছে আমাৰ কি হ'ব যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে গতিকে এটো হ'ব শুদ্ধ মানে সত্য লিখিবা তোমালোকে নেক্সট কৈছে পৰিমেয় সংখ্যাই যোগ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এটো কি হ'ব এটো হ'ব অসত্য যেহেতু পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰতে সহযোগ বিধি মানি চলিছিল হয় এতিয়া চোৱা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় এটো কি হ'ব ভুল হ'ব যেহেতু পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ হয় গতিকে এটো কি লিখিবা তোমালোকে অসত্য নেক্সট কি লিখিবা শূন্যৰ প্ৰতিক্ৰম নাই সঁচাকে নাই শূন্যৰ প্ৰতিক্ৰম গতিকে এটো সত্য হ'ব নেক্সট কৈছে 0 টো পৰিমেয় সংখ্যা হয় সৰি এটো শূন্যৰ প্ৰতিক্ৰম নাই ঠিক আছে আৰু কৈছে কি 0 টো পৰিমেয় সংখ্যা হয় সঁচাকে 0 টো পৰিমেয় সংখ্যা সত্য হ'ব এটো নেক্সট কৈছে একিটা আমি চাইছিলো 3/2 আছে জাস্ট ক্ৰমটো আমাৰ এক্সচেঞ্জ কৰি দিছে গতিকে এটো সত্য হ'ব নেক্সট আছিল এটো যত ইয়াতে অলপমান আনকমপ্লিট হৈ আছিল যে 5/9 ৰ লগত 1/7/3 টো পূৰণ নকৰিলেগৈ গতিকে এটো আনকমপ্লিট হৈ থাকিলে গতিকে এটো অসত্য হ'ব ইকুৱেল নহয় নেক্সট আহিব এটো এটা আছিল যত তোমাৰ মাইনাসে প্লাসে গৈ কিনে এখিনতে আকৌ মাইনাস হৈ ৰৈছিল হয় নহয় গতিকে এটো লেফট সাইডে থকাৰ নিচিনা কমপ্লিট নহল গতিকে এটো হ'ব অসত্য নেক্সট আছিল কি তোমালোকৰ যে এটো যত তোমাৰ এটো কমপ্লিটকে লিখাই নাই হতে হয় নহয় যেহেতু আমাৰ কি কয় ইকুৱেল চিনটোৰ লেফট সাইড আৰু ৰাইট সাইডটো সমান হ'ব লাগিব কিন্তু ইয়াতে লেফট সাইডে তোমাৰ -3/11 আছে আৰু * 2/9 আছে কিন্তু ৰাইট সাইডে অকল -3/11 আছে 2/9 টো আমাৰ আমি তেনেকে ডাইৰেক্ট নাইকিয়া কৰি দিব নোৱাৰো হয় নহয় গতিকে এটো অসত্য হ'ব নেক্সট চোৱা 4/9 * 11/12 আমি কৰি চাইছিলো এই ধুনিয়াকে 4/9 ৰ লগত ফাৰ্স্টে 11/12 টো পূৰণ কৰিছে এখিনলৈকে তাৰছত মাজতে প্লাস চিহ্নটো আছে প্লাস চিহ্নটো বহাইছে নেক্সট আকৌ 4/9 ৰ লগত -5/6 টো পূৰণ কৰিছে গতিকে এটো হ'ব কি সত্য যত নেকি পূৰণৰ যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধিটো মানি চলিছে হয় নাই এখিনলৈকে বুজিছে তোমালোকে নিশ্চয় তোমালোকে যদি হে কিবা কোৱেশ্চনৰ আনসাৰ বুজি নোপোৱা তেন্তে নিশ্চয় কমেন্ট কৰি সুধিব পাৰা দেই এতিয়া আমি কোৱেশ্চন 2 লৈ যাওঁ এতে কি কৈছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা ঠিক আছে এতিয়া চোৱা যোগাত্মক বিপৰীত সংখ্যা মানে আমি কি অলপ আগতে পঢ়ি আহিছিলো কি আছিল বাৰু আকৌ এবাৰ আমি ৰিকল কৰো যে যোগাত্মক বিপৰীত সংখ্যাটো হৈছে যেতিয়া আমি ক'ত গ'ল ইয়াত আছিল যে দুটা সংখ্যাৰ যোগফল যদিহে কি হয় যদি দুটা সংখ্যাৰ যোগফল শূন্য হয় তেন্তে হলে সংখ্যা দুটাৰ এটা আনটোক যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হ'ব মানে কেনেকা নিচিনা হয় বস্তুটো যদিহে আমি এটা সংখ্যা x ৰ লগত আৰু এটা সংখ্যা y এটা যোগ দিও আৰু যদিহে সিহঁতৰ যোগফলটো কি হৈ গৈ 0 হয় তেন্তে হলে এই x যে আছিলে আৰু y যে আছিলে সিহঁতৰ এটাৰ আনটোক কি বুলি কোৱা হ'ব যোগাত্মক বিপৰীত বুলি কোৱা হ'ব বুজিলা তোমালোকে এটো আমি পঢ়িছিলো হয় নাই এতিয়া আমি এনেকে নিচিনাকে যোগাত্মক বিপৰীত সংখ্যা কিনো হ'ব এই
ইয়াত থকা যিবোৰ সংখ্যা আছে সেইকেইটা উলিয়াম এতিয়া চোৱা যোগাৰ বিপৰীত সংখ্যাবোৰ আমাক লিখিব দিছে এতিয়া ফাৰ্স্ট কৈছে কি -7/9 আৰু বুকটো অলপমান লেটাৰ দেখিছাই তোমালোকে তথাপি এটো মানে বেয়া নাপাব বাৰু এটো কাৰণে এতিয়া আমি কৰি যাওঁ ঠিক আছে ফাৰ্স্ট কৈছে কি -7/9 আমি কি পঢ়িছিলো যোগানময় বিপৰীত সংখ্যা মানে হৈছে যে যদিহে আমি কোনো এটা সংখ্যাৰ লগত এনে এটা সংখ্যা যোগ দিও মানে সিহঁতৰ যোগফল কিটা 0 ল'ব লাগে গতিকে -7/9 ৰ লগত আৰু এটা কি সংখ্যা যোগ দিলে আমি কি পামগৈ 0 পাম আমি এনেকৈ কৰিব পাৰো বস্তুটো যে যিটো সংখ্যা যোগ দিলে আমি 0 পাম মানে তাৰ যোগানময় বিপৰীতটোক আমি ধৰিলো x বুলি ঠিক আছে মাজত প্লাস চিনটো আছে আৰু এফালে -7/9 টো আছিল এফালে হয় নাই আৰু ইজ ইকুৱেল টু আমি পাবগৈ লাগে কি 0 বুজিলা এইখিনিলৈকে গতিকে এতিয়া আমি আকৌ সৰল যদি কৰো আমি x টো এফালে ৰাখি কিনে আমি যদিহে -7/9 টো ইফালে পঠাব লাগিব এতিয়া যেহেতু আমাৰ x ৰ মান লাগে x টো আমি কি বুলি ধৰিছিলো যিটো সংখ্যাটো যোগানৰ বিপৰীত সংখ্যাটো হয় হেতু বুলি ধৰিছিলো গতিকে 0 ৰ লগত আৰু এফালে -7/9 টো ইফালে গলে কি হ'ব +7/9 তোমালোকে এইখিনি সূত্ৰ নিশ্চয় জানা হয় নহয় যদিহে নাজানা কমেন্ট কৰি দিবা মই আকৌ এইখিনি বনাই দিম এক্সট্ৰাকে এটা ভিডিঅত ঠিক আছে এতিয়া চোৱা এটাকে x = কি হ'ব যিকোনো সংখ্যা এটাৰ লগত 0 টো যোগ দিলে কি আমি পাওঁ সেই সংখ্যাটোৱে পাওঁ গতিকে এখিনি কি লিখিম এতিয়া আমি 7/9 গতিকে -7/9 ৰ যোগানৰ বিপৰীত সংখ্যা আমি কি পালোগৈ +7/9 হয় নহয় বা আমি নৰমালি 7/9 বুলি ক'ব পাৰো তোমালোকে এটা নিশ্চয় বুজিলা এতিয়া চোৱা আমি প্ৰত্যেকটো মানে সংখ্যাৰ ক্ষেত্ৰতে এনেকে ইমান দীঘলকে কৰি থকাৰ কথাই নাথাকে বুজিছানে তোমালোকে আমি কেনে কৰিব পাৰো চোৱা যদিহে বস্তুটো দেখা যে কোৱেশ্যনত বস্তুটো মানে যিটো সংখ্যাৰ যোগানৰ বিপৰীত ওলাব দিছে সেই সংখ্যাটো হৈছে তোমাৰ মাইনাছত আছে তেতিয়া হলে তুমি কি কৰিব জানানে ইয়াৰ যোগানৰ বিপৰীত সংখ্যাটো কি হ'বগৈ প্লাছত হ'ব মানে -7/9 ৰ যোগানৰ বিপৰীত সংখ্যাটো কি হ'ব 7/9 বুজিলা ঠিক তেনে তোমালোকৰ নেক্সট কোৱেশ্যনটোত আছিলে যে +3 এতিয়া চোৱা এই প্লাস আমি কি কৈছিলো যে যদিহে কোনো এটা সংখ্যা মাইনাছত আছে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'বগৈ তাৰ উলুটা অৰ্থাৎ প্লাছত হ'ব গতিকে আকৌ ইয়াৰ উলুটাটোৱে হ'ব হয় নাই যদিহে কোনোবা এটা সংখ্যা প্লাছত আছে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হৈ যাবগৈ মাইনাছত ওলাব গতিকে যেহেতু ইয়াতে কি আছে কোৱেশ্যনটোত আমাক দিছে 3 আছে হয় নাই এইখিনি লেটাৰ আহে দেই তোমালোকে ধৰিব পাৰিছে নাই মই মানে কনফিউজন হৈছো আৰু এতিয়া চোৱা এটো কোৱেশ্যনটো আমাৰ আছে কি +3 আছে গতিকে ইয়াৰ যোগানৰ বিপৰীত সংখ্যাটো কি হ'বগৈ -3 হয় নাই আমি একো ইয়াতে কৰিব লগিয়াই হোৱা নাই বহুত সহজ হয় এটো নেক্সট চোৱা থাৰ্ডটো দিছে -2/8 -2/8 টোত কি হ'ব এতিয়া যোগানৰ বিপৰীত সংখ্যা ইয়াৰ তোমালোকে কোৱা যে +2/8 হ'ব বহুত সহজ হয় হয়নে এটো নেক্সট কৈছে চোৱা 4 টোত 19/-7 অৰ্থাৎ -19/7 ইয়াৰ যোগানৰ বিপৰীত সংখ্যাটো কি হ'বগৈ 19/7 নেক্সট চোৱা -a/c মানে -a/c জাস্ট এটো মানে এটা কি দিছে এটা সংখ্যা দিয়া নাই জাস্ট আখৰে আমাক এটা মানে সংখ্যাৰ নিচিনাকৈ দেখাই দিছে গতিকে ইয়াৰ যোগানৰ বিপৰীত সংখ্যাটো কি হ'বগৈ +a/c মানে a/c হ'ব হয় নাই হলে এইখিনিলৈকে বুজি পালা তোমালোকে মানে এটোৱে মনত ৰাখিবা যে কোনো এটা সংখ্যাৰ যোগানৰ বিপৰীত কি হ'বগৈ যদিহে সংখ্যাটো প্লাছত আছে তেন্তে তাৰ যোগানৰ বিপৰীত সংখ্যাটো হ'বগৈ মাইনাছত আৰু যদিহে কোনো এটা সংখ্যা মাইনাছত আছে তাৰ যোগানৰ বিপৰীত সংখ্যাটো হ'বগৈ প্লাছত বুজিলা নিশ্চয় আৰু কিতাপখনৰ প্ৰবলেমটো কথা কৈছোৱে যতে যতে লেটাৰ হৈ আছে তোমালোকে খেটো চাই লবা আৰু অলপমান ভালদৰে দেই এতিয়া কৈছে চোৱা কোৱেশ্যন থাৰ্ডটো -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা -20/11 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব কোৱাচোন তোমালোকে obviously 20/11 হ'ব হয় নহয় কাৰণ আমি জানো যে কোনো এটা সংখ্যাৰ যোগানৰ বিপৰীত মানে কোনো এটা সংখ্যা যদিহে মাইনাছত থাকে তাৰ যোগানৰ বিপৰীত সংখ্যাটো হ'বগৈ প্লাছত আৰু যদিহে কোনো এটা সংখ্যা প্লাছত আছে তাৰ যোগানৰ বিপৰীত হ'বগৈ মাইনাছত গতিকে -20/11 ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব কোৱা 20/11 হ'ব আৰু এটা দিছে নহয় 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব সেইটো হ'ব -5/6 বুজিলা বহুত সহজ হয় নহয় এতিয়া আমি কোৱেশ্যন কি চাম 4 টো চাম এতিয়া ইয়াত আমাক কৈছে কি গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখিব দিছিলে আমি পঢ়িছিলোৱে গুণাত্মক বিপৰীত সংখ্যা কি আছিলে যে যদি কোনো এটা সংখ্যাৰ লগত আমি 1 মানে
কি হয় আন এটা সংখ্যা পূৰণ কৰিলে সিহঁতৰ পূৰণ ফলটো কি হৈ যায়গৈ আমি 1 পাওঁ সেইবোৰ সংখ্যাকে এটা আনটোৰ সংখ্যাৰ কি বুলি কোৱা হয় গুণাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয় এতিয়া চোৱা এতিয়া মানে কিতাপখনে বৰ প্ৰবলেম কৰি আছে ন বাৰু বাদ দিয়া আমি এতিয়া পঢ়াখিনি চাও ন ফাৰ্ষ্টত কি কৈছে যে -13 আছে -13 ৰ গুণাত্মক বিপৰীত সংখ্যাটো লিখিব দিছে আমি কেনেকৈ কৰে ফাৰ্ষ্টে চাই লওঁ ইয়াক যে আমি গুণাত্মক বিপৰীত সংখ্যাটো কি পাইছিলো যে এটা সংখ্যাক আনটো সংখ্যাৰ গুণাত্মক বিপৰীত বুলি কোৱা হ'ব যদিহে সিহঁত সংখ্যাটাক পূৰণ কৰিলে আমি কি পাওঁগৈ তাৰ পূৰণ ফলটো কি পাওঁগৈ = 1 পাওঁ যদিহে আমি এটা সংখ্যা ধৰো x বুলি আন এটা সংখ্যা y বুলি ধৰো তেন্তে সিহঁতৰ মাজৰ পূৰণফল কৰি আমি পামগৈ কিমান 1 পাম হয় নাই তেতিয়া x আৰু y এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হ'ব এতিয়া আমাক কি দিছে এটা সংখ্যাৰ মানটো -13 দিয়ে থৈ দিছে হয় নাই এতিয়া আমি আনটো সংখ্যা উলিয়াব লাগে গতিকে যদিহে আমি এইটো সূত্ৰ এনেকৈ যদি কৰো আমি x ৰ মানটো কিমান পালো ইয়াতে আমি -13 ইনটু পূৰণ চিন আছে y টো এনেকৈ ৰখালো মানে হেতুৱে আমি গুণাত্মক বিপৰীত সংখ্যাটো পাম = ওলাবগৈ লাগে কিমান 1 ওলাব লাগে গতিকে এতিয়া আমি y ৰ মানটো ওলাম সেইকাৰণে y এফালে ৰাখিলো আৰু -13 টো এফালে পূৰণ হৈ আছে ইফালে গলেগৈ কি হ'ব হৰণ হ'ব কাৰ লগত হৰণ হ'ব ইকুৱেল চিনটোৰ সোঁফালে থকা যিটো আছে হয় নাই গতিকে 1/13 আৰু 13 ৰ লগতে কি আছিলে মাইনাস চিনটা আছিলে গতিকে এটো মাইনাস গতিকে y = কি পালোগৈ আমি -1/13 y মানটো কি আছিলে যে যিটো 13 সংখ্যা আছে সেই -13 সংখ্যা আছে তাৰ গুণাত্মক বিপৰীত গতিকে -13 ৰ গুণাত্মক বিপৰীত আমি কি পালোগৈ -1/13 বুজি পালা তোমালোকে সহজে হয় ইমান টান নহয় জাস্ট এইটো সূত্ৰটো এপ্লাই কৰি গলে হ'ল বুজিলা এইখিনিলৈকে এতিয়া চোৱা আৰু তোমালোকে নৰমালিও কৰিব পাৰা যে আমি যেনেকৈ যোগাত্মক বিপৰীত সংখ্যাৰ ক্ষেত্ৰত কি পঢ়িছিলো যে যদিহে প্লাসত থাকে এইটো সংখ্যা তেন্তে যোগাত্মক বিপৰীতটো কি হ'ব মাইনাসত হ'ব আৰু যদিহে মাইনাসত থাকে তেন্তে যোগাত্মক বিপৰীত সংখ্যাটো হ'ব প্লাসত তেনেদৰে ইয়াতে আমি পাইছিলো যে 1 টো হ'ব গলে হয় নাই পূৰণ গতিকে 1 ৰ উল্টাটো হ'ব লাগিব ইয়াতে যেহেতু গতিকে -13 ৰ গুণাত্মক বিপৰীত কি হ'বগৈ যদিহে এটা -13 আছে মানে -13 ৰ তলতো সদায় 1 টা থাকিব হয় নাই গতিকে ইয়াৰ উলুটা হৈ যাব মানে -1/13 হৈ যাব বুজিলানে এইটোৱে আমি এনসার গৈ কিনে পালোগৈ যেটো গুণাত্মক বিপৰীত হয় নাই হেনেকৈ হ'ব বস্তুটো বাৰু দুটামান কৰিলে তোমালোকে ধুনীয়াকৈ পাৰা হৈ যাবা এতিয়া চোৱা নেক্সট কৈছে অলপমান এতিয়া চোৱা কোৱেশ্চনটো হৈছে আমাৰ যে এইটো -4/9 into -2/7 তোমালোকে বাৰু এইখিনি সূত্ৰ তোমালোকৰ মনত আছে নে যে মাইনাসে মাইনাসে হলে কি হয় মাইনাসে প্লাসে হলে কি হয় বাৰু এবাৰ মই কৈ দিও শৰ্টকাট কে মাইনাসে মাইনাসে হলে কি হ'ব মাইনাসে মাইনাসে হলে = প্লাস হ'ব মাইনাসে প্লাসে হলে = মাইনাস হ'ব আৰু প্লাসে মাইনাস কি হ'ব মাইনাস হ'ব আৰু প্লাসে প্লাসেটো সদায় প্লাসে হয় নহয় প্লাসে প্লাসে প্লাস হ'ব এতিয়া চোৱা আমাৰ কোৱেশ্চনটোত দিছে যে -4/9 into -2/7 এতিয়া চোৱা আমি গুণাত্মক বিপৰীত কেনেকৈ ওলাইছিলো যে এটা সংখ্যা নৰমালি থাকে সেই সংখ্যাটো আমি গুণাত্মক বিপৰীত ওলাও হয় নহয় কি সংখ্যা হ'বগৈ গুণাত্মক বিপৰীত সেইটো ওলাও কিন্তু এইটো বস্তুটো ভাঙি থৈ দিছে বস্তুটো গতিকে ইয়াক আমি অলপমান সৰল কৰি লওঁ ফাৰ্ষ্টে আমাৰ কোৱেশ্চনটোত কি আছে আমি লিখি লওঁ যে -4/9 into -2/7 আছে গতিকে আমি যদি সৰল কৰো ফাৰ্ষ্টে কি হ'ব মাইনাসে মাইনাসে প্লাস কেনসেল আউট হৈ গ'ল নহয় যেহেতু পূৰণ আছে ইয়াতে গতিকে এতিয়া নৰমালি ইহত দুটা পূৰণ হৈ যাব অৰ্থাৎ 4 into 2 = 8 আৰু 9 into 7 = 63 হয় নাই গতিকে আমি সংখ্যাটো কি পালো এতিয়া টোটাল গৈ কিনে পালোগৈ আমি ইকুৱেল কৰি 8/63 গতিকে আমি কি পাইছিলো যে সংখ্যাটো উলুটা কৰি দিয়া গুণাত্মক বিপৰীতৰ সৈতে কি হৈ যায় উলুটা হৈ যায় মানে 63/8 হৈ যাব বুজিলানে নে আকৌ বুজাই দিও ইয়াতে একোৱে নাই হয় নহয় নৰমালি যেটো সংখ্যা আছিল সংখ্যাটোক আমি যেহেতু এনেকৈ আমি গুণাত্মক বিপৰীত ওলাবই নোৱাৰো গতিকে ইয়াক আমি গৈ কিনে সৰল কৰিলো সৰল কৰি কিনে আমি কি পালোগৈ 8/63 পালো এতিয়া 8/63 গুণাত্মক বিপৰীত কি হ'ব 63/8 যেহেতু ইয়াৰ উলুটা হৈ যাব হয় নাই চোৱা যদিহে আমি সেই সূত্ৰটোৰ মতে বহাও যেনেকৈ আমি কৈছিলো যে x into y = কি পাবগৈ লাগে আমি 1 পাব লাগে x ৰ মানটো কিমান পালো এইটো পালো হয় নহয় x ৰ মানটো হৈছে এইটো অৰ্থাৎ 8/63 আৰু আমি ওলাব লাগে কি y ৰ মান অৰ্থাৎ যেটো ইয়াৰ গুণাত্মক বিপৰীত ওলাই এইটো
ইজ ইকুৱেল টু আমি ইয়াতে y টো এফালে ৰাখি কিনে যেটো 8/63 এফালে পঠাই দিও 1 ৰ ফালে এতিয়া এটো ইয়াত হৈ আছে পূৰণ এফালে গলে হ'ব কি হৰণ হয় নহয় হৰণ হ'ব হৰণ মানে এনেকা হ'ব 8/63 আৰু এটো কমপ্লিট উল্টা হৈ যাব কইটা বস্তুটো হয় নহয় যেহেতু 63 তলত 1 আছে এখিনি বুজি পাইছা না তোমালোকে গটিকে কমপ্লিট উল্টা হৈ গলে কি হ'ব গৈ 63/8 হৈ যাব হয় নাই গটিকে আমি ইয়াটো এটো এনসার পাইছো ইয়াতে জাস্ট আমি ডাইৰেক্ট মানে উলিয়াইছো যে এনেকে কৰি যে যেটো গুণাত্মক বিপৰীত কেনেকে ওলাব পাৰি আমি যে যেটো সংখ্যা আছে তাৰ উল্টা কৰিব পাৰি নতুবা অকমান দীঘল প্ৰসেস এনেদৰে কৰি চাব পাৰি কৰো কি নেক্সট কোৱেশ্চনটো কি আছে চোৱা যে -1 into 2/3 মানে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয় নে যুক্তি দিয়া কৈছে মানে -1 into 2/3 গুণাত্মক বিপৰীত 5/3 হয় নে নহয় সেইটো আমাক প্ৰমাণ কৰি দেখাব দিছে যে হয় নে নহয় তোমালোকে যুক্তি দিয়া এতিয়া আমি এতিয়া যুক্তি দিবৰ কাৰণে কি কৰিব লাগিব প্ৰমাণ কৰি দেখাব লাগিব হয় নহয় ঠিক আছে আমি এফালে কৰিম আমি কি কৰিব লাগিব এতিয়া তোমালোকে বাৰু কোৱেশ্চনটো পঢ়ি কিনে যে কেনেকে কোৱেশ্চনটো সলভ কৰিব লাগে তাৰ হেৰিবোৰ পাৰিছা গনে কৰিবলৈ যে ইয়াতে এতিয়া কথাটো এনেকে ক'লে হয় যে -1 into 2/3 গুণাত্মক বিপৰীত 5/3 হয় নে খুদিছে আকৌ পিছত কৈছে কি যুক্তি দিয়া আমি এতিয়া মিলাই কিনে কোৱেশ্চনটোৰ মতে আনসাৰটো লিখিব লাগিব হয় নাই এটো এতিয়া যুক্তি দিয়া বুলি কৈছে যুক্তি দিবলৈ কি কৰিব লাগিব আমি বস্তুটো ভাঙি কিনে দেখাব লাগিব যে সঁচাকে হয় যে এটোৰ গুণাত্মক বিপৰীত এটো গটিকে আমি যদি হে ইয়াৰ গুণাত্মক বিপৰীত এটো হয় নে নহয় পৰীক্ষা কৰি চাও তেন্তে আমি যেটো গুণাত্মক বিপৰীত সূত্ৰ আছিলে x into y is equal to 1 পাবগ লাগে হেতু আমি কৰি চালে হ'ল হয় নাই গটিকে ইয়াতে x ৰ মান কি হ'ব কোৱাচোন x ৰ মানটো হৈছে এটো আৰু y ৰ মানটো কি হ'ব 5/3 হ'ব হয় নহয় আৰু ইহত দুটাক পূৰণ কৰিলে আমি কি পাবগ লাগে 1 পাবগ লাগে চোৱা ইয়াতে কৰি চাও x into y is equal to আমি পাবগ লাগে কি 1 এতিয়া আমাৰ লেফট হ্যান্ড সাইডত কি আছে গৈ x into y আছে আৰু আমি ৰাইট হ্যান্ড সাইডত কি পাবগ লাগে 1 পাবগ লাগে এতিয়া x ৰ মানটো কি চোন ইয়াতে x ৰ মানটো হৈছে -1 into 2/3 এতিয়া তোমালোকে এনেকুৱা নিচিনা সংখ্যাবোৰ ভাঙিব জানানে এতিয়াটো 8 পালে হেতু জানিব লাগে তথাপি মই কৈ দিও -1 into কি আছে 2/3 আছে আৰু ইফালে ইনটু লগত কি আছে y ৰ মানটো কিমান হ'ব কোৱাচোন 5/3 আছে 5/3 আছে আমি প্ৰথমতে এটো যেটো লেফট হ্যান্ড সাইড আছে ন হেতু আমি কৰিলো হা এতিয়া চোৱা আমি কি কৰিম যে 3 লগত আমি 1 টো পূৰণ কৰিম নেক্সট আমি যেটো পাও হেতুৰ লগত 2 টো প্লাস কৰিম গতিকে কি হ'ব 3 into 1 is equal to 3 plus 2 is equal to 5 আৰু 1 ৰ আগতো মাইনাস আছিল গতিকে কি হ'ব -5 আৰু তলত কি হ'বগৈ তোমাৰ যেটো তলত থাকে হেতু তলত বহে হা 3 মানে এই গুটেটো কৰি কিনে আমি কি পালোগৈ -5/3 কেনেকে হল বুজি পালা নিশ্চয় নে আকবা কৈ দিম চোৱা আকবা কৈ দিছো আমাৰ কি আছিলে -1 বা আমি এনেকে লিখি লব পাৰো হয় নাই আৰু এফালে 2/3 আছিল হয় নহয় 2/3 আছিল এতিয়া মই কি কলো যে 3 লগত 1 টো কি হয় পূৰণ হয় আৰু যেটো আমি পাও তাৰ লগত +2 হয় মানে প্লাস হৈ যায় ওপৰত থকাটো আৰু তলত যেটো হৰটো থাকে হেতু হৰ হৈ থাকে বুজিলা গতিকে 3 into 1 is equal to 1 sorry 3 plus 2 is equal to 5 আৰু আগত আছিলে মাইনাস চিনটো গতিকে মাইনাস সাইনটো বহিলে আৰু তলত হৰটো হৰ হৈ থাকিলে আৰু ইয়াৰ পিছত আমি কি কৰিম এতিয়া এখিনলাগেটো হল নেক্সট আছিলে কি ইনটু 5/3 এতিয়া এটো হয় নহয় চোৱাচোন is equal to হ'বগৈ -5 ইয়াৰ লগতে কি হ'ব কমপ্লিট 5 into 5 হ'ব হয় নাই আৰু তলত থকাটো লগত তলত থকা পূৰণ হ'ব মানে 5 into 5 25 আৰু এটা 5 ৰ আগত মাইনাস আছিলে -25 আৰু 3 into 3 is equal to 9 গতিকে আমি কিমান পালোগৈ লেফট হ্যান্ড সাইডত -25/9 কিন্তু আমাৰ ৰাইট হ্যান্ড সাইডত কি আছিল কোৱাচোন সূত্ৰটো প্ৰথম ফাৰ্ষ্টত যে ইয়াতে মুছাই গল আমি আকবাৰ লিখি দিও is equal to কি আছিল 1 হ'ব লাগিছিল নাই আমি সূত্ৰটো জানোৱে is equal to 1 হ'ব লাগিছিল কিন্তু আমি গৈ কিনে এতিয়া কি পালোগৈ -25/9 এটো জানো is equal to 1 হ'ব কেতিয়াও নহয় হয় নহয় গতিকে এটো আমাৰ সূত্ৰটোৰ মতে মানি নচলিলে গতিকে এটো কি হৈ গল যে মানে এটা আনটোৰ প্ৰতিকম নহয় হেকাৰণটো এতিয়া সমান ওলোৱা নাই হয় নহয় যদি সমান ওলালহেতেন তেন্তেটো ঠিকই আছিল তেন্তে এটো এটা হৈ গলহেতেন কিন্তু সমান নোলাল গতিকে আমি যুক্তি দিব পাৰো যে যেহেতু লেফট হ্যান্ড সাইড is equal to not right is equal to sorry
লেফ্ট হেণ্ড ছাইড নট ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড গতিকে মানে -1 2/3 গুণৰ বিপৰীত 5/3 নহয় বুজি পালা তোমালোকে নিশ্চয় ধুনীয়াকৈ লিখি দিবা প্ৰথমৰ পৰা ঠিক আছে এতিয়া আমি নেক্সট কৰিম 6 নম্বৰ কুৱেশ্যন এতিয়া চোৱা ইয়াতে কি আছে 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি হেতু ক'ব দিছে গুণাত্মক বিপৰীত মানে কি আছিল আকৌ কওঁনে যে যদিহে কোনো এটা সংখ্যাৰ লগত আন এটা সংখ্যা পূৰণ কৰিলে আমি কি পাওঁ 1 পাওঁ হেতু গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত সংখ্যাটো হৈছে যদিহে কোনো এটা সংখ্যাৰ লগত আন এটা সংখ্যা যোগ কৰিলে আমি 0 পাওঁ হেতু হৈছে যোগাত্মক বিপৰীত গতিকে 1 ৰ গুণাত্মক বিপৰীত কি হ'ব কোৱা জলদি 1 ৰ গুণাত্মক বিপৰীত হৈছে 1 হয় নহয় যেটো আমি 1 ক যদিহে আমি উল্টা কৰি লিখো কি হ'ব 1/1 মানে ইজ ইকুৱেল টু 1 লিখিব পাৰো আৰু ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 1 টো আছে প্লাস আছে গতিকে যোগাত্মক বিপৰীত কিহত হ'বগৈ মাইনাসত গতিকে 1 ৰ যোগাত্মক বিপৰীত হ'বগৈ -1 এনসাৰ কিটা পাই গলো আমি যে 1 ৰ গুণাত্মক বিপৰীত হৈছে 1 আৰু যোগাত্মক বিপৰীত হৈছে -1 বুজিলা ধুনীয়াকৈ এতিয়া আমি নেক্সট কুৱেশ্যন চাম কুৱেশ্যন 7 ত কৈছে কি -4/9 আৰু 11/6 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা পাৰিবা তোমালোকে হয় নাই কিমান বাৰ ক'লো মই বহুত বাৰ ক'লো এতিয়ালৈকে গুণাত্মক বিপৰীত কেনেকৈ ওলায় যে -4/9 ওলাব দিছে -4/9 ৰ উলটা কৰি দিয়া কমপ্লিট কে কি হ'ব -9/4 হৈ গ'ল এটো হৈছে ইয়াৰ গুণাত্মক বিপৰীত আকৌ ওলাব দিছে 11/6 ৰ গুণাত্মক বিপৰীত কি হ'ব উলটা কৰি দিয়া 16/11 আমি ইমান দীঘলীয়া প্ৰচেছত কৰি থকা দৰকাৰ নাই আমাৰ চকুৰ আগতে ওলাই আছে হয় নাই গতিকে আমি পাই গলো এইকেইটা ধুনীয়াকৈ এতিয়া নেক্সট কৈছে কি চোৱা তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা আমি এতিয়া প্ৰতিক্ৰম সংখ্যা শব্দটো পাইছো এটো কি হয় যে প্ৰতিক্ৰম সংখ্যাটোক আমি যেটো গুণাত্মক বিপৰীত তাৰ সমাৰ্থক শব্দ বুলি ক'ব পাৰো যে প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত সেই দুটা সেম হয় গতিকে প্ৰতিক্ৰম বুলি ক'লে মানে এক্সট্ৰাকে আকৌ ভয় খাবলগীয়া কি নতুন বস্তু একো নাথাকে হেতু হৈছে তোমালোকৰ যেটো গুণাত্মক বিপৰীত হেতু জাস্ট কুৱেশ্যনটো অকন কনফিউজন লগাবৰ কাৰণে তোমালোকক নতুনকৈ এটো কয় যে প্ৰতিক্ৰম লিখা বুলি কৈ দিয়ে গুণাত্মক বিপৰীতৰ সলনি গতিকে 2/3 প্ৰতিক্ৰম কি হ'ব 2/3 প্ৰতিক্ৰম মানে হৈছে কি 2/3 গুণাত্মক বিপৰীত গতিকে গুণাত্মক বিপৰীত কেনেকৈ লিখো আমি উল্টা কৰি দিয়া কমপ্লিট শব্দ সংখ্যাটো মানে 3/2 -5/12 ৰ গুণাত্মক প্ৰতিক্ৰম কি হ'ব তাৰ গুণাত্মক বিপৰীত অৰ্থাৎ -12/5 মই অলপমান বেছি স্পিডত কৈছো নেকি বাৰু যদিহে কৈছো কমেন্ট কৰি জনাবা দেই মই অলপ লাহে লাহে পঢ়াম তেতিয়া তোমালোকৰ আজিৰ ভিডিওটো ইয়াতে শেষ কৰো আমাৰ যেখিনি বাকি ৰৈ গৈছে হেতু আমি নেক্সট ভিডিওত কৰিম লগতে অনুশীলনী 1.22 কৰিম ঠিক আছে এইখিনিলৈকে যিমান পাইছো পঢ়াইছো বুজি পাইছা নহয় যদিহে অলপো বুজি পোৱা নাই তেন্তে কমেন্ট কৰি সুধিবা আৰু যদিহে ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা লগতে কমেন্ট এটা কৰি দিবা দেই কেনেকুৱা লাগিছে ভিডিওটো আৰু কিবা অসুবিধা থাকিলে নিশ্চয় জনাবা সো নেক্সট ভিডিও লগ পাম বাই বাই